ভগৱানক যেনেকুৱাকৈ শ্ৰদ্ধা কৰোঁ ছাৰকো মই ভগৱানৰ দৰে মই শ্ৰদ্ধা কৰোঁ ছাৰক তাৰমানে মই কিবা এটা বস্তু মই বিচাৰিছিলোঁ মোক ভগৱানে দিছে গণেশ বাবাই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভগৱানৰ দৰে ভাবে এজন লোকে ভগৱানৰ ফটোৰ সৈতে মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁৰ মাতৃৰ ফটো ৰাখি পূজা কৰে ৰঙিয়াৰ প্ৰমোদ চন্দ্ৰ চৌধুৰী নামৰ লোকজনে ৰঙিয়াৰ মুৰাৰাৰ উৰণ সেতুৰ তলতেই আছে লোকজনৰ এইখন বিপণী মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁ এবাৰ ক'ব বিচাৰে কিয় মুখ্যমন্ত্ৰীক ভগৱান হিচাপে মানে তেওঁ ছাৰক মই শ্ৰদ্ধা কৰোঁ বহুত শ্ৰদ্ধা কৰোঁ ভগৱানক যেনেকুৱাকৈ শ্ৰদ্ধা কৰোঁ ছাৰকো মই ভগৱানৰ দৰে মই শ্ৰদ্ধা ভক্তি কৰোঁ এতিয়া মই ছাৰক কিয় ভগৱান বুলি শ্ৰদ্ধা ভক্তি কৰোঁ ছাৰো ভৰিত ধৰি এবাৰ ক'ব মোৰ বহুত ইচ্ছা আৰু ছাৰক মই ভগৱানক যেনেকৈ শ্ৰদ্ধা ভক্তি কৰোঁ যেতিয়ালৈকে মোৰ মৃত্যু নহয় মই তেতিয়ালৈকে ছাৰক মই শ্ৰদ্ধা ভক্তি কৰি যাম ছাৰৰ ভৰিত ধৰি ছাৰক লগ পাব মোৰ বহুত ইচ্ছা আছে প্ৰমোদ চন্দ্ৰ চৌধুৰীৰ ঘৰত লক্ষ্মীনাৰায়ণৰ এটা মন্দিৰ আছে সেই মন্দিৰটো এতিয়াও আনুষ্ঠানিকভাৱে লোৱা নাই মন্দিৰটো লোৱাৰ আগতে মুখ্যমন্ত্ৰীৰ ভৰি চুই সেৱা কৰিব বিচাৰে প্ৰমোদ চন্দ্ৰ চৌধুৰীয়ে ছাৰে তাৰমানে মোৰ ঘৰত এটা লক্ষ্মীনাৰায়ণৰ মন্দিৰ আছে বুলি জানে ছাৰে মোক কৈছে তোৰ ঘৰত যদি এটা লক্ষ্মীনাৰায়ণৰ মন্দিৰ আছে তই মন্দিৰটো ল'লি নে নাই বাপা মই কৈছোঁ ছাৰ মই মন্দিৰটো লোৱা নাই আৰু মই মন্দিৰটো কেনেকুৱাকৈ বনালোঁ ছাৰৰ ভৰিত ধৰি তাৰমানে মোৰ ক'ব বহুত ইচ্ছা আছে তাৰমানে গণেশগুৰিৰ গণেশ মন্দিৰত মুখ্যমন্ত্ৰীৰ মাতৃক দেখি সেৱাও কৰিছিল প্ৰমোদে হিমন্ত বিশ্ব শৰ্মাৰ মাতৃক সেৱা কৰি গণেশ বাবাক যি বিচাৰিছিল সেয়াও পাইছে হেনো প্ৰমোদ চন্দ্ৰ চৌধুৰীয়ে ছাৰ মই আপোনাৰ মাক চিনি পাওঁ ন তই মোৰ মাক চিনি পা ক'ত দেখা হৈছে মই ক'লোঁ যে ছাৰ আপোনাৰ মায়ে গণেশগুৰি গণেশ মন্দিৰৰ নাম ধৰি থাকোঁ মই আপোনাৰ মাক হাত জোৰ কৰি সেৱা কৰিছোঁ ছাৰক তাৰমানে মই কিবা এটা বস্তু মই বিচাৰিছিলোঁ মোক ভগৱানে দিছে গণেশ বাবাই দিছে মই ছাৰক কিয় ভগৱান বুলি শ্ৰদ্ধা ভক্তি কৰোঁ শ্যাম ছাৰৰ ওপৰত তাৰমানে মই ভৰিত ধৰি আপোনাক ক'ব মোৰ বহুত ইচ্ছা বিগত বহুদিন ধৰি প্ৰমোদে মুখ্যমন্ত্ৰীক পূজা অৰ্চনা কৰা দেখি আহিছে স্থানীয় লোকে যেতিয়া দোকানলৈ আহোঁ তেওঁক মই দেখাওঁ তেওঁ একেশাৰীতে ভগৱানৰ একেশাৰীতে তেওঁ শ্যাম ছাৰক পূজা অৰ্চনা কৰি আছে বহুত দিনৰ পৰা কৰি আছে আজি তেওঁ আমাক খুলি পেলাই একো নকয় তেতিয়া মোক সোধোঁ কাৰণটো কি তেওঁ খুলি পেলাই খোলাকৈ একো নকয় খালি কয় মই শ্যাম ছাৰক ক'ম মুঠৰ ওপৰত মুখ্যমন্ত্ৰীক এবাৰ সাক্ষাতৰ প্ৰবল ইচ্ছা আছে প্ৰমোদৰ ৰঙিয়াৰ পৰা সৈয়দ মুস্তাফা আহমেদৰ ৰিপৰ্ট NB নিউজ